নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আৰু পোনপ্ৰথমে সকলোলৈকে আসাম কেৰিয়াৰ পইণ্টৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমি ইতিমধ্যে প্ৰস্তুতি চলাইছিলো জিএনএম নাৰ্ছিঙৰ কাৰণে আৰু সকলোৱে যেহেতু গম পাইছাই যে জিএনএম নাৰ্ছিঙৰ যিটো এক্সাম ডেট এন্ট্ৰেন্স এক্সামটোৰ ডেট ওলাইছে অহা 28 জুন তাৰিখে আমাৰ এক্সাম অনুষ্ঠিত হ'ব সো বিহুৰ লগতে আমি পঢ়া শুনাও চলাই থাকিব লাগিব তাৰে কাৰণে আমি এটা মেথছৰ নতুন ক্লাছ তোমালোকৰ কাৰণে লৈ আহিছো যিসকলে আগন্তুক এক্সাম দিবলৈ ৰেডি হৈ আছা বা আগন্তুক এক্সাম দিম বুলি ভাবি আছা প্ৰস্তুতি চলাই আছা তেওঁলোকে এইকেইদিন ভালদৰে কষ্ট কৰা এটা সিট তোমালোকে যদি গভৰ্ণমেণ্ট স্কুলত পাই যোৱা তেতিয়াহ'লে তোমালোকৰ আৰু নাৰ্ছিং পঢ়াৰ বা নাৰ্ছ হোৱাৰ সপোনটো পূৰণ হ'ব পাৰিব সেইকাৰণে তোমালোকে ভালদৰে এইকেইদিন কষ্ট কৰা আৰু তোমালোকৰ যি সপোন আছে সেইটো বাস্তৱত পৰিণত কৰা ঠিক আছে আৰু আজি ক্লাছৰ কুৱেশ্যনখিনি চোৱাৰ আগতে তোমালোকক আৰু এটা কথা জনাই থওঁ আমাৰ আসাম কেৰিয়াৰ পইণ্টে তোমালোকৰ কাৰণে তিনিটা ছাবজেক্টৰ সায়েন্স মেথছ আৰু ইংলিছ তিনিটা ছাবজেক্টৰ কিছুমান পিডিএফ নোটছ বনাইছো আমি ফুল পিডিএফ নোটছ তোমালোকে পাই যাবা এই পিডিএফ খিনি তোমালোকে পাবলৈ এই নাম্বাৰটো আমাক দেখিছা এই নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰিবা মেছেজ কৰি জনাই দিবা যে আমাৰ জিএনএম নাৰ্ছিঙৰ কাৰণে পিডিএফ খিনি লাগে সো অনলি 199 ৰুপিছত তোমালোকে কিমানত পাবা অনলি 199 ৰুপিছত গোটেইখিনি তোমালোকে পিডিএফ পাই যাবা তিনিটা ছাবজেক্টৰ পিডিএফ 199 ৰুপিছত পাই যাবা ঠিক আছে সায়েন্স মেথছ আৰু ইংলিছ আসামিজ উইথ ইংলিছ দুইটা মাধ্যমতে তোমালোকৰ এই পিডিএফ খিনি এভেইলেবল হ'ব তো তোমালোকে এই পিডিএফ খিনি 199 ত পাই যাবা যেহেতু আমাৰ ফুল কোৰ্স আমাৰ এপত হৈ আছে জিএনএম নাৰ্ছিঙৰ কাৰণে ফুল কোৰ্স যদি তোমালোকে ল'ব বিচাৰা 549 ৰুপিছত ফুল কোৰ্স তোমালোকে পাই যাবা সেই কোৰ্সটো তোমালোকৰ ডেইলি লাইভ ক্লাছ হৈছে এইকেইদিন বিহু বুলি বন্ধ হৈ আছে নহলে লাইভ ক্লাছ হ'ব ৰেকৰ্ডিং ক্লাছ হ'ব লগতে এই যিখন পিডিএফ আছে এই পিডিএফ খন ফ্ৰী অফ কষ্ট তাত দিয়া হ'ব ঠিক আছে এই পিডিএফ খিনি টোটাল ফ্ৰী অফ কষ্ট এই 549 ৰ কোৰ্সটো তোমালোকৰ প্ৰভাইড কৰা হ'ব সো তোমালোকে যদি কোৰ্সটো ল'ব বিচাৰা তেতিয়াহলে কন্টাক্ট কৰিবা আৰু যদি তোমালোকে অনলি পিডিএফ টো ল'ব বিচাৰা তেতিয়াহলে আমাক এই নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰি গোটেই পিডিএফ খিনি 199 ৰুপিছত লৈ ল'ব পাৰিবা ঠিক আছে সো এতিয়া আমি বেছি দেৰি নকৰো আমি ক্লাছটো ষ্টাৰ্ট কৰো তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চোৱা আমি যেতিয়া মেথছৰ কোৱেশ্চনখিনি কৰো তেতিয়া আমি সদায় এটা কথা মনত ৰাখিব লাগিব যে কোৱেশ্চনটোৱে কি কৈছে সেইটো প্ৰথমতে বুজিবলৈ ট্ৰাই কৰিবা ঠিক আছে কোৱেশ্চনটোত বুজাইছে কি বা কোৱেশ্চনটোৱে কি কব খুজিছে আমাক কেনে ধৰণৰ উত্তৰ বিচাৰিছে সেই বস্তুটো প্ৰথমতে বুজি লবা সো ইয়াত কি কৈছে চোৱা হৰিয়ে 5টা বিষয়ত পোৱা গড় নম্বৰ হৈছে 60 ঠিক আছে হৰিয়ে 5টা বিষয়ত পোৱা গড় নম্বৰৰ কথা কৈছে কিমান 60 হৰিয়ে গণিতত 100 আৰু বিজ্ঞানত 80 নম্বৰ পালে অৱশিষ্ট তিনিটা বিষয়ত হৰিয়ে লাভ কৰা গড় নম্বৰ কিমান হ'ব উলিয়াব দিছে হৰি's average marks in 5 subject is 60 হৰি scored 100 in mathematics and 80 in science the average marks obtained by Hori in the remaining 3 subject will be কি কৈছে ভালকে সব পাঁচটা সাবজেক্ট আছে টোটাল হৰিয়ে কেটা সাবজেক্টত এক্সাম দিলে পাঁচটা সাবজেক্টত ঠিক আছে তো পাঁচটা সাবজেক্টত গড় কিমান আছিল পাঁচটা সাবজেক্টৰ পাঁচটা বিষয়ৰ গড় ঠিক আছে গড় কিমান গড় হৈছে 60 হল এতিয়া চোৱা পাঁচটা বিষয়ৰ যদি গড় 60 হয় তো পাঁচটা বিষয়ত পোৱা মুঠ নম্বৰ কিমান হ'ব পাঁচটা বিষয়ত পোৱা মুঠ নম্বৰটো কিমান হ'ব তো আমি এটো কৰিবৰ কাৰণে কি কৰো এই যেটো 5 আছে আৰু যেটো গড় আছে এটো পূৰণ কৰি দিলে হৈ গল মানে 5 পূৰণ 60 কৰি দিলে তুমি মুঠ নম্বৰটো পাই যাবা তো 5 6 গুণ 30 300 হল 300 নম্বৰ পাইছে মুঠ বুজি পাইছা এতিয়া হৰিয়ে টোটাল কিমান নম্বৰ পাইছে পাঁচটা সাবজেক্টত 300 নম্বৰ পাইছে সেই কাৰণে গড় হলগে কিমান 60 নেক্সট স্টেপত আমাক কৈছে যে হৰিয়ে গণিতত পালে 100 আৰু বিজ্ঞানত পাইছে 80 গণিতত কিমান পাইছে গণিতত অৰ্থাৎ মেথছত পাইছে 100 বিজ্ঞান অৰ্থাৎ সায়েন্সত পাইছে কিমান সায়েন্সত পাইছে 80 হল মেথছত পাইছে 100 আৰু সায়েন্সত পাইছে 80 তো টোটাল যদি কৰি দিয়া 180 হবনে 180 হবনে 180 হৈ গলগে 100 আৰু 80 এতিয়া চোৱা নেক্সট তুমি যদি চোৱা এতিয়া আমি কিমান পাইছো এটা হৈছে 180 ইয়াত পাইছো আমি বিজ্ঞান আৰু গণিতত মিলাই টোটাল কিমান পাইছে 180 আৰু পাঁচটা সাবজেক্ট মিলাই কিমান পাইছে 300 মানে বাকি তিনটাত কিমান পাইছে তেতিয়া বাকি তিনটাত কিমান পাইছে আমি উলিয়াব পাৰিম বাকি তিনটাত কিমান পাইছে কেনেকৈ উলিয়াম এই 300 ৰ পৰা যদি 180 টো মাইনাস কৰি দিয়া তেতিয়া আমি বাকি তিনটাত কিমান পাইছে ওলাই যাব তো শূন্য গল এফালে 10 ৰ 8 গল থাকিল 2 এফালে 120 তো বাকি তিনটাত কিমান পাইছে 120 নম্বৰ পাইছে হল এতিয়া আমাক সুধিছে যে বাকি অৱশিষ্ট তিনটা বিষয়ত হৰিয়ে লাভ কৰা গড় নম্বৰ কিমান হ'ব তো গড় নম্বৰটো উলিয়াবৰ কাৰণে বাকি তিনটাৰ গড় নম্বৰ ঠিক আছে মই অৱশিষ্ট বুলি নিলিখি বাকি বুলি লিখিছো একেটাই কথা বাকি তিনটা বিষয়ৰ যদি আমি গড় নম্বৰ চাও কিমান হ'ব ওপৰত থাকিব আমাৰ 120 তলত থাকিব 3
কাৰণ বাকি তিনিটা বিষয়ৰ নম্বৰটো হৈছিলে টোটেল 120 আৰু কি সাবজেক্ট হৈছে তিনিটা তে 120ক যদি আমি 3 ৰে হৰণ কৰি দিও आंसर পাই যাম তো 120ক যদি 3 ৰে কাটা কেবাৰ যাব 3 4 গুণ 12 40 হ'ব নহব 40 হ'ব শুদ্ধ উত্তৰ যেটো আমাৰ অপচন এ আছে অপচন এ টো হ'ব কাৰেক্ট आंसर বুজি পাইছা এতিয়া অপচন এ টো শুদ্ধ উত্তৰ হৈ যাবগে সো এনে ধৰণে আমি কোৱেশ্চন খিনি কৰিব লাগিব ঠিক আছে ইমান টান নহয় মেথছৰ তোমালোকৰ সম্পূৰ্ণ আমাৰ কোৰ্সত ক্লাস কৰোৱা হৈছে এ টু জেড গোটেইখিনি তোমালোকে বুজি পাই যাবা সেইখিনি যদি ক্লাস কৰা ইমান চিন্তাৰ বিষয় একো নাই তোমালোকৰ এটা সিট আমাৰ আসাম কেৰিয়াৰ পইণ্টৰ ফালৰ পৰা তোমাৰ নামত আমি কৰাই দিম যদি তোমালোকে ভালদৰে কষ্ট কৰা নেক্সট কোৱেশ্চন টো চোৱা what is the area of a circle whose circumference is 22 cm or pi is equal 22/7 এটা বৃত্তৰ পৰিধি 22 cm হলে তেন্তে ইয়াৰ কালি কিমান হ'ব ঠিক আছে বৃত্ত চিনি পোৱা সকলোৱে এনে ধৰণৰ বৃত্ত থাকে হলনে এটো বৃত্ত এটা থাকে এনে ধৰণৰ তো ইয়াৰ যেটো পৰিধি এটো কোৱা হয় পৰিধি হল যেটো বাউন্ডাৰী থাকে বা আমাৰ কি বুলি কোৱা হয় পৰিসীমা বুলি কোৱা হয় এটো পৰিধি আৰু যেটো কালি থাকে কালিটো হৈছে গুটেইকণ এই গুটেইকণ হলনে এই গুটেইকণ হৈছে কালি সো এতিয়া আমাক কৈছে যে বৃত্তটাৰ পৰিধি যদি 22 cm হয় ইয়াৰ কালি কিমান হ'ব তো আমি দুটা বস্তু আমি শিকিম এটা হৈছে পৰিধি উলোৱা সূত্ৰ বৃত্তৰ অলৰেডি বহুতে জানা যেটো পৰিধি উলোৱা সূত্ৰ হেতু হৈছে 2 পাই r r মানে হৈছে ৰেডিয়াস r মানে হৈছে কি ৰেডিয়াস বা ব্যাসাৰ্ধ ঠিক আছে r মানে হৈছে ব্যাসাৰ্ধ এটো মনত ৰাখিবা বৃত্তৰ ব্যাসাৰ্ধ মানে এটো কেন্দ্ৰৰ পৰা বৃত্ত এটা যদি আকা কেন্দ্ৰৰ পৰা এলৈকে যেটো টানে হেতুকে r বুলি কোৱা হয় ব্যাসাৰ্ধ ঠিক আছে তো পৰিধি হৈছে 2 পাই r আৰু পাইৰ ভ্যালুটো দিয়া আছে পাইৰ ভ্যালু হদা 22/7 হয় 22/7 এটো পাইৰ ভ্যালু হয় হল আৰু যেটো কালি উলোৱা ফৰ্মুলা ঠিক আছে বৃত্তৰ যেটো কালি উলোৱা ফৰ্মুলা হেতু হৈছে পাই r স্কয়াৰ হল এই দুটা ফৰ্মুলা তোমালোকে মনত ৰাখিবা পৰিধি হৈছে 2 পাই r আৰু কালি হৈছে পাই r স্কয়াৰ ওকে সো এতিয়া চোৱা আমাৰ পৰিধি দিয়া আছে 2 পাই r হয় নহয় মানে কি কৈছে আমাক 2 পাই r সমান কিমান দি থৈছে 22 cm আমাক দিয়া আছে ঠিক আছে এতিয়া যদি আমি ইয়াৰ পৰা পাইৰ ভ্যালু বহাই দিও তো এটো হ'ব 22/7 ইনটু r is equal 22 হলনে সো এটো যদি আমি পূৰণ কৰি দিও 44/7 into r is equal 22 হল সো এটো যদি আমি ইফালে হৰণ কৰি দিও মানে r ৰ ভ্যালু যদি উলিয়াবলৈ যাও 44 টো ওপৰত আছে না পূৰণ হলে ইফালে গলে হৰণ তো 22/44 হ'ব আৰু হাতটো তলত হৰণ হৈছে ওপৰত গলে পূৰণ হ'ব তো হাত হৈ যাব তো 22 44 কাটা দুবাৰ যাব 7/2 r ৰ যেটো মান হেতু হৈ যাবগে 7/2 ঠিক আছে এটো হৈছে r ৰ ভ্যালু মানে যেটো ৰেডিয়াস আছে ৰেডিয়াসটোৰ ভ্যালু হৈছে 7/2 cm এতিয়া আমাক উলিয়াব দিছে ইয়াৰ কালি তো কালি উলোৱা যেটো ফৰ্মুলা হেতু পাই r স্কয়াৰ তো এতিয়া আমি পাই r স্কয়াৰ যেটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো বহুৱাই কালিটো উলিয়াই দিম ঠিক আছে তো ইয়াতে মই উলিয়াইছো কালি কি হ'ব পাই r স্কয়াৰ পাই ভ্যালুটো হৈছে 22/7 ঠিক আছে 22/7 into r স্কয়াৰ মানে 7/2 মই 7 into 7/2 বুলিয়ে লিখিলো ঠিক আছে তেতিয়া আমাৰ সুবিধা হয় কটাকটি কৰিবৰ কাৰণে ওকে এটো স্কয়াৰ দে r স্কয়াৰ মানে কি r ৰ দুটা পূৰণ কৰিলে হৈ গলগে 7/2 into 7/2 এতিয়া হাতে হাতক কাটি দিয়া 2 এ 22ক কাটি দিয়া 11 বাৰ যাব 2 এ যদি হাতক কাটা 3.5 হ'ব তো আমাৰ কি থাকিব আনসাৰটো 11 into 3.5 আৰু 11 into 3.5 যদি কৰা পূৰণটো কৰি চোৱা পূৰণটো কৰিলে কিমান পাব 38.5 centimeter square okay option কোনটো হ'ব option a is the right answer okay option a is the right answer 38.5 centimeter square by square centimeter so এটো হৈছিলে কোৱেশ্চনটো বুজি পাইছা আশা কৰিছো সকলোৱে বুজি পাইছে ইমান টান নহয় এনে ধৰণৰ কোৱেশ্চন বিলাক এক্সামত আহিব তোমালোকে ভালকে চাই যাবা গোটেই ক্লাস বিলাক নেক্সট কোৱেশ্চনটো চাও তেতিয়া আমি নেক্সট কোৱেশ্চনটো যদি আমি চাও the difference between the greatest and the least 4-digit number that begins with 3 and ends with 5 is 3 ৰে আৰম্ভ হৈ 5 ৰে শেষ হোৱা ডাঙৰ আৰু নিম্নতম 4টা অংকৰ সংখ্যাৰ মাজৰ পাৰ্থক্যটো কিমান হ'ব 3 ৰে আৰম্ভ হৈছে আৰু 5 ৰে শেষ হৈছে আৰু কেইটা অংকৰ বুলি কৈছে 4টা অংকৰ নিম্নতম আৰু আটাইতকৈ ডাঙৰ মানে সৰু আৰু আটাইতকৈ ডাঙৰ যেটা সংখ্যা আছে সেই সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কি হ'ব কোৱেশ্চনটো আকৌ এবাৰ ভালকে পঢ়িবা 3 ৰে আৰম্ভ হ'ব 5 ৰে কি হ'ব শেষ হ'ব ঠিক আছে 3 ৰে আৰম্ভ হ'ব 5 ৰে শেষ হ'ব কেনেকুৱা সংখ্যা হ'ব লাগিব 4টা অংক যুক্ত হ'ব লাগিব মানে চোৱা 4টা অংক যুক্ত হলে কেনেকুৱা হ'ব এটা দুটা তিনটা 4টা ডিজিট থাকিব আৰম্ভ কিহেৰে হ'ব 3 ৰে তো ষ্টাৰ্টিংত 3 থাকিব শেষ কিহেৰে হ'ব 5 ৰে তো এন্ডিংত 5 থাকিব ওকে এটো হৈছে ফাৰ্স্ট অফ অল
আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা মানে দুটা থাকিব আকৌ সেম এইটো 3 ৰে ষ্টাৰ্ট হ'ব 5 ৰে শেষ হ'ব ওকে আৰু মাজত দুটা থাকিব তেতিয়া এতিয়া চোৱা এতিয়া কৈছে আটাইতকৈ ডাঙৰ যেতিয়া আটাইতকৈ ডাঙৰ বুলি ক'ব একো চাব নালাগে তুমি আটাইতকৈ ডাঙৰ বুলি কোৱাৰ লগে লগে দুটা 9 বহুৱাই দিয়া মাজত 9 বহুৱাই দিয়া কাৰণ আটাইতকৈ ডাঙৰ ডিজিটটো হৈছে 9 তাৰ পিছত আটাইতকৈ সৰু যেটো কৈছে নিম্নতম বুলি কোৱাৰ লগে লগে 0 বহুৱাই দিয়া মাজত হৈ গল তো আমি পালো 3 ৰে আৰম্ভ হোৱা আৰু 5 ৰে শেষ হোৱা চাৰিটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 3995 3 ৰে আৰম্ভ হোৱা 5 ৰে শেষ হোৱা আটাইতকৈ চাৰিটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 3005 এতিয়া দুটা সংখ্যা পালোনে এই সংখ্যা দুটাৰ ডিফাৰেন্সটো উলিয়াব কৈছে বিয়োগফল বা পাৰ্থক্য একেটাই কথা বিয়োগফল পাৰ্থক্য ডিফাৰেন্স উলিয়াব লাগে তো এতিয়া যদি বিয়োগ কৰি দিয়ে কিমান হ'ব বিয়োগ কৰি যদি দিয়ে 5 ৰ 5 গল থাকিল 0 9 ৰ 0 থাকিল 9 9 ৰ 0 থাকিল 9 3 পৰা 3 গল 0 সো 990 990 হ'ব ডিফাৰেন্স কোড আছে অপচন ডি আছে ওকে অপচন ডি হ'ব শুদ্ধ উত্তৰ এতিয়া বুজি পাইছা সকলোৱে বুজি পাইছা সো আগবাঢ়ো আমি নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চোৱা 50% of a number when added to 50 is equal to the number is কৈছে এটা সংখ্যাৰ 50% যেতিয়া 50ৰ সৈতে যোগ কৰা হয় তেতিয়া সংখ্যাটোৰ সমান হয় সংখ্যাটো কি হ'ব কি কৈছে ভালকে চোৱা এই কোৱেশ্চনটো অলপ লজিক্যাল হয় কেনেকে কৰিবা চোৱা এটা সংখ্যাৰ 50%ক যেতিয়া 50ৰ সৈতে যোগ কৰা হয় তেতিয়া সেই সংখ্যাটোকে পোৱা যায় বুলি কৈছে সেই সংখ্যাটোৰ সমান হয় বা সেই সংখ্যাটোকে পোৱা যায় তেহলে সেই সংখ্যাটো কি হ'ব লেট সাপোজ আমি ধৰিছো let the number ঠিক আছে let the number be x ধৰা হল সংখ্যাটো কি x বুজি পাইছা আমি কি ধৰি লৈছো সংখ্যাটো x এতিয়া প্ৰশ্নটো আকৌ চোৱা এটা সংখ্যাৰ 50% মানে x ৰ 50% x ৰ কি হ'ব x ৰ 50% যেতিয়া 50ৰ সৈতে যোগ কৰা হয় যেতিয়া কাৰ সৈতে যোগ কৰা হয় 50ৰ সৈতে যোগ কৰা হয় তেতিয়া যোগফলটো কি হয় সংখ্যাটোৰ সমান হয় সংখ্যাটোতো আমি x ধৰিছো তেতিয়া যোগফলটো কিহৰ সৈতে সমান হ'ব x ৰ সৈতে সমান হ'ব মানে কি এতিয়া এটা ইকুৱেশ্যন পাইছো চোৱা x ৰ 50% প্লাস 50 is equal to x এইটোৱে হৈছে আমাৰ এই সমীকৰণটো বুজি পাইছা কোৱেশ্যনটোৱে যেটো কৈছে তো এতিয়া যদি আমি সলভ কৰো x into 50 by x হল x into 50 by 100 হ'ব এটো যেতিয়া আমি পাৰ্চেন্ট আঁতৰাই দিও 100 ৰে হৰণ কৰিব লাগে প্লাস 50 is equal to x okay শূন্য কাটি দিলো 5 যদি 10 কাটি দিয়ে দুবাৰ যাব এটো ইয়াৰ ভ্যালুটো কি হ'ব x by 2 plus 50 হল is equal to x এতিয়া যদি আমি এই x by 2 টো হিফাল লৈ যাও মাইনাস হৈ যাব মানে কি হ'ব চোৱা 50 is equal to x minus x by 2 এতিয়া x minus x by 2 যদি আমি সলভ কৰি দিও এটো যদি আমি সলভ কৰি দিও ইয়াত এলসিএম যদি আমি লও মই এফালে কৰি দিছো দেই এফালে কৰি দিছো কি হ'ব আমাৰ x minus x by 2 is equal to 50 হল নে এটো যদি আমি সলভ কৰো এলসিএম ললে এটো 2 আহিব এটো 2x হ'ব minus x হ'ব is equal 50 তো দুইটো এফালে লৈ যাও হৈ যাবগে পূৰণ তো 2x ৰ পৰা x গল থাকিলে x 50 into 2 50 into 2 কৰিলে কিমান হয় x ৰ ভ্যালুটো হৈ যাব 100 সো কি হ'ব 100 is the right answer অপচন এ ঠিক আছে যেটো আমাৰ সংখ্যা উলিয়াব দিছিলে সেই সংখ্যাটো হ'ব 100 বুজি পাইছা এতিয়া এই সংখ্যাটো কিমান হ'ব 100 হ'ব সো এনে ধৰণে আমি কোৱেশ্চনটো কৰিব লাগিব তো এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক এক্সামত আহিব তোমালোকে ভালকে চাবা এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়ি দিও ঠিক আছে নেক্সট কোৱেশ্চনটো এটা বস্তুৰ কিনা দাম 700 টকা আৰু বেচা দাম 630 টকা ইয়াত লাভ বা লোকসানৰ শতাংশ কিমান হ'ব The cost price of an article is raised 700 and the selling price is raised 630 what is the profit or loss percentage ঠিক আছে এটা বস্তুৰ কিনা দাম যদি 700 টকা হয় ঠিক আছে কিনা দাম মানে যেটো সিপি বুলি কোৱা হয় কোনো এটা বস্তুৰ সিপি টো হৈছে কিমান 700 টকা আৰু এসপি মানে সেলিং প্ৰাইসটো কি হয় 630 টকা হল 630 টকা এতিয়া এই ক্ষেত্ৰত চোৱাচোন যেতিয়া সিপিত কৈ এসপি টো সৰু হয় সিপিত কৈ যদি এসপি টো সৰু হয় ঠিক আছে তেতিয়া কি হয় তেতিয়া এই ক্ষেত্ৰত কি হয় লোকসান হয় তেতিয়া এই ক্ষেত্ৰত কি হ'ব লোকসান হ'ব বুজি পাইছা সিপিত কৈ যদি এসপি টো কি হয় সৰু হয় মানে কি তুমি এটা বস্তু বেছি দামত কিনি যদি কম দামত বিক্ৰী কৰিছা তোমাৰ লাভ থৰি হ'ব কি হ'ব লোকসান হ'ব এতিয়া আমাক সুধিছে কিমান পাৰ্সেন্ট লোকসান হল হা লোকসানৰ শতাংশ কিমান হ'ব
তো প্ৰথম কথা চোৱা তুমি লোকচান কিমান হলে এইটো যদি চোৱা তো চিপিৰ পৰা এছপি মাইনাছ কৰি দিয়াচোন 700ৰ পৰা 630 গুচি গলে 70 টকা হলনে এই 70 টকা কি হৈছে ইয়াত লোকচান হৈছে বুজি পাইছা 70 টকা লোকচান হৈছে এটা লোকচানৰ শতাংশ পাৰ্সেন্টেজ উলিয়াব লাগে ঠিক আছে লোকচানৰ কি উলিয়াব লাগে লোকচানৰ পাৰ্সেন্ট উলিয়াব লাগে তো লোকচান পাৰ্সেন্ট উলিয়াবৰ কাৰণে এটা সূত্ৰ আছে সেই সূত্ৰটো হৈছে এটো তোমালোকে লিখি লবা ওপৰত লোকচান ৰাখিবা তলত ৰাখিবা কিনা দাম ঠিক আছে ইংৰাজীত যদি লিখো তেতিয়া ওপৰত লস হ'ব তলত সিপি হ'ব ইনটু কৰি দিব লাগিব আমি 100% ইনটু 100% যদি কৰি দি তেতিয়া হৈ যাবগে তো লোকচান আমি কিমান পালো 70 কিনা দাম আছিল 700 ইনটু 100% হল 0 0 0 0 কেনসেল আউট হল হাতে যদি 70 কাটা 10 বাৰ যাব সো আমাৰ কিমান ওলাইছে লোকচানৰ পাৰ্সেন্টটো 10% ঠিক আছে 10% কি হৈছে লোকচান হৈছে কোট আছে অপচন এ আছে অপচন এ ইজ দা ৰাইট আনসাৰ অপচন এটোৱে শুদ্ধতৰ হৈ যাব সো এনেকুৱা ধৰণৰ ইজি কোৱেশ্চন বিলাক আমি শিকিছো অলৰেডি আমি এইবিলাক কৰি গৈছো তোমালোকে যদি এপত যোৱা নাই তেতিয়া হলে ফ্ৰী অফ কষ্ট ইউটিউবত চাব পাৰিবা ওকে নেক্সট ওয়ান express 25% in fraction 25% ভগ্নাংশত প্ৰকাশ কৰা বুলি কৈছে এতিয়া আমি শতাংশ ভগ্নাংশত প্ৰকাশ কৰিব যদি দিয়ে শতাংশক ঠিক আছে শতাংশক যদি ভগ্নাংশলে নিব দিয়ে সিম্পল এটা স্টেপ কৰিব লাগিব তুমি যিমান যি দিয়া থাকে তাৰ লগত তাক সৰি এটো পূৰণ তাক কি কৰিব লাগিব এখৰে হৰণ কৰি দিব লাগিব যিয়ে দিয়া নাথাকক কিয় যিমান পাৰ্সেন্ট এটা ধৰ 25% ভগ্নাংশত নিব কৈছে সিম্পল 25ক এখৰে হৰণ কৰি দিয়া হল 25ক এখৰে হৰণ কৰি দিয়া ভগ্নাংশলে আহি যাব তো 25 একক যদি কাটা 4 বাৰ যাব 1/4 1/4 ইজ দা ৰাইট আনসাৰ অপচন এ তো বুজি পাইছে এটা একেবাৰে ইজি হয় সাপোজ লেটস সাপোজ 5% 5% যদি আমি ভগ্নাংশত নিব লাগে 5/100 কৰি দিয়া তো এটো কাটি দিলে 5 বিসং 100 1/20 হল 1/20 এনে ধৰণে কৰিব লাগিব বুজি পাইছে এটা একদমই সিম্পল হয় ইমান টান বস্তু নহয় তো এটো ইজি কোৱেশ্চন আছিল নেক্সট কোৱেশ্চনটো চাও 7 নম্বৰ কোৱেশ্চন এইটো এটা এজ ৰিলেটেড কোৱেশ্চন হয় এটো এটা খুবই ইম্পৰ্টেন্ট কোৱেশ্চন হয় Onis is thrice as old as his son and the sum of their ages is 48 years find Onis age অনিখৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ আৰু তেওঁলোকৰ বয়সৰ সমষ্টি 48 বছৰ তে অনিখৰ বয়সটো নিৰ্ণয় কৰক বুলি কৈছে দুজন ব্যক্তিৰ কথা কৈছে এজন হৈছে অনিখ আৰু এজন হৈছে অনিছৰ পুত্ৰ ঠিক আছে তো প্ৰথম কথা আমি হিহঁতৰ এজনৰ বয়স x ধৰি লব লাগিব ঠিক আছে এতিয়া সাপোজ এজন হৈছে অনিছ হল আৰু এজন হৈছে তেওঁৰ পুত্ৰ মই সন বুলি লিখিছো সন অফ অনিছ ওকে এতিয়া এটো হৈছে অনিছ এটো হৈছে সন অফ অনিছ তো আমাক কি কৈছে যে অনিছৰ বয়স পুত্ৰতকৈ 3 গুণ তো পুত্ৰৰ 3 গুণ বুলি যদি কৈছে তেতিয়া আমি পুত্ৰৰ বয়স যেটো আছে সনৰ বয়স হেতু আমি x বুলি ধৰি লৈছো ঠিক আছে তেতিয়া অনিছৰ বয়সটো কি হৈ যাবগে 3x কাৰণ পুত্ৰৰ বয়স যদি x হয় বাপেকৰ বয়স 3 গুণ বুলি কৈছে তো x ৰ 3 গুণ কৰিলে কি হ'ব 3x হ'ব ওকে এটো বুজি পাইছা অনিছৰ বয়স পুত্ৰৰ বয়স যদি x হয় বাপেকৰ বয়স বা অনিছৰ বয়সটো কি হ'ব 3x নেক্সট লাইনত কৈছে তেওঁলোকৰ বয়সৰ সমষ্টি 48 বছৰ 48 বছৰ বয়সৰ সমষ্টি হলে কি হ'ব মানে কি according to question প্ৰশ্ন মতে আমি যদি চাও x আৰু 3x যদি যোগ কৰি দিও মানে সমষ্টি মানে কি যোগফল নহয় জানো সমষ্টি মানে কি যোগফল হয় যে তেওঁলোকৰ বয়সৰ যোগফলটো 48 বছৰ মানে x আৰু 3x যোগ কৰিলে কিমান পাম আমি 48 পাই যাম হল এতিয়া যদি আমি এটো x ৰ মান উলিয়াই দিও 3x একে 4 4x 48 তো x ৰ ভ্যালু কি হ'ব 48/4 4 এ 48 কাটিলে 12 বাৰ যায় 12 হ'ব আমাৰ শুদ্ধ ওকে সো এতিয়া শুদ্ধত্তৰ নহয় x ৰ ভ্যালুহে 12 ওলাইছে x ৰ মানটোহে আমাৰ 12 ওলাইছে আমাক উলিয়াব দিছে কি অনিখৰ বয়সে উলিয়াব দিছে x মানে পুত্ৰৰ বয়সে আছিল সো x ৰ মানে কি হ'ব এটো পুত্ৰৰ বয়স 12 বছৰ পাইছো পুত্ৰৰ 12 বছৰ তো অনিখৰ বয়স কিমান হ'ব 3 পূৰণ 12 3 12 কিমান 36 বছৰ হ'ব শুদ্ধ উত্তৰ যেটো অপচন ডি আছে অপচন ডি উইল বি দা ৰাইট আনসাৰ বুজি পাইছা সকলোৱে এনে ধৰণৰ কোৱেশ্চন খিনি আমি সলভ কৰিব লাগিব নেক্সট কোৱেশ্চনটো চাও এই কোৱেশ্চনটোত কি কৈছে a person spends 25% of his annual income on house rent 50% on traveling and 45% on miscellaneous things if he saves 13,500 annually then the spending on the miscellaneous personal thing is কি কৈছে ভালকে চোৱা এজন ব্যক্তিয়ে বাৰ্ষিক যেটো উপাৰ্জন কৰে তাৰ 25% ঘৰ ভাড়া দিয়ে ঠিক আছে 25% ঘৰ ভাড়া দিয়ে
ভ্ৰমণৰ বাবে 15% আৰু বিবিধ বস্তুৰ ওপৰত 45% খৰচ কৰে। বিবিধ বস্তু মানে বিভিন্ন ধৰণৰ, ঘৰৰ আচবাব থাকিব পাৰে, খোৱা বোৱা থাকিব পাৰে, অ'কে। তাৰপিছতে বিভিন্ন ধৰণৰ, আৰু বিবিধ বুলি ক'লে তাত বহুত বস্তু পৰিব। তো তাৰ ওপৰত 45% খৰচ কৰে বুলি কৈছে। যদি তেওঁ বছৰি 13,500 টকা সঞ্চয় কৰে, তেনেহলে বিবিধ ব্যক্তিগত বস্তুত ব্যয় কৰা পৰিমাণ কিমান হ'ব? কি কৈছে ভালকে চোৱা। এজন ব্যক্তিয়ে কি কৰে? 25% ঘৰ ভাড়া দিয়ে। 25% কি হ'ল? ঘৰ ভাড়া, মানে ৰুম ৰেণ্ট। তাৰপিছতে 15% কি? ট্ৰেভেলিং। 15% হৈছে ভ্ৰমণ। 45% হৈছে অন্যান্য। মই অন্যান্য বুলিয়ে লিখিছো বাৰু, ঠিক আছে, অন্যান্য। আৰু এতিয়া তাৰপিছত কি কৈছে? 13,500 টকা সঞ্চয়। এতিয়া আহিলে সঞ্চয়। তো সঞ্চয় কিমান হ'ব এতিয়া? সঞ্চয় কিমান হ'ব? এতিয়া এইখিনিতো খৰচ কৰিলে, ঘৰ ভাড়াও খৰচ হ'ল, ভ্ৰমণো খৰচ হ'ল, অন্যান্যটো খৰচ হ'ল। চোৱা 25, 15 আৰু 45, 25 15 40, 40 45 85, 100% আছিলে টোটেল তেওঁৰ ইনকামৰ পৰা 85% কি হ'ল? খৰচ হৈ গ'ল। তো থাকিলে কিমান? 15%। 15% হ'ল নহয়? তো সঞ্চয় তেওঁৰ কিমান হ'ব? 15% সঞ্চয় হৈ গ'লগে। ঠিক আছে, এইটো হৈ গ'লগে আমাৰ ষ্টেপ। মানে ফাৰ্ষ্ট ষ্টেপত আমি এইটো উলিয়াই লৈছো যে তেওঁ সঞ্চয় কিমান কৰে? 15% সঞ্চয় কৰে। যিমানটো তেওঁ ইনকাম কৰে গোটেই বছৰটোত, তাৰে 15% কি কৰে? সঞ্চয় কৰে। এতিয়া চোৱা, এতিয়া আমাক দি থৈছিলে 13,500 টকা সঞ্চয় কৰে, মানে কি? ইয়াৰ পৰা আমি কি গম পালো? যে যিটো 15% আছে, যিটো আমাৰ 15% পাইছো, সেই 15%টোৰ ভেলু 13,500। বুজি পাইছা? 15%টোৰ ভেলু কিমান? 13,500। কাৰণ আমি কেলকুলেশ্যন কৰি পাইছো যে 15% সঞ্চয় কৰে, আৰু কুৱেশ্যন মতে আমাক দি থৈছে 13,500 টকা সঞ্চয় কৰে। ইয়াৰ অৰ্থটো একেটা নহয় জানো? 15% সমান 13,500। তো ইয়াৰ পৰা আমি 1% উলিয়াম। 1% ইজ কি হ'ব? 13,500 ডিভাইড বাই 900, সৰি 900 বোলে 15, ঠিক আছে, 15। চ' এইটো যদি আমি হৰণ কৰি দিওঁ, ইয়াৰ ভেলুটো পাম আমি 900, ঠিক আছে, ইয়াৰ ভেলুটোহে 900 পাম। তো 1%ৰ ভেলু কিমান পাইছো? আমি 900 পাইছো। হ'ল 1%ৰ ভেলু 900। এতিয়া চোৱা, এতিয়া সুধিছিলে যে ব্যক্তিগত মানে বিবিধ ব্যক্তিগত যিখিনি আছিলে, অন্যান্য, মই যিটো অন্যান্য ধৰিছিলো ন, এই অন্যান্যত তেওঁ কিমান টকা খৰচ কৰিব? অন্যান্যত কিমান টকা খৰচ কৰিব? এতিয়া চোৱা, টোটেল অন্যান্যত কিমান পাৰ্চেণ্ট খৰচ কৰে? 45%। তো আৰু 1%ৰ ভেলু কিমান? 900 টকা। 1%ৰ ভেলু যদি 900 টকা হয়, 45%ৰ ভেলু কিমান হ'ব? উলিয়াই দিয়া। 900 কিমান? 900 পূৰণ 45 নহ'বনে? 900 পূৰণ 45 হ'ব। 900 পূৰণ 45 কৰিলে কিমান হ'ব? 9 5 গুণ 45ৰ 5, কৰিলে 4, 9 4 গুণ 36, 37 38 39 40, হ'ল 40,500 টকা। 40,500 অপশ্যন বিত। অপশ্যন বিটোৱে হ'ব শুদ্ধ উত্তৰ। বুজি পাইছা? এতিয়া অপশ্যন বিটো হৈ গ'লগে শুদ্ধ উত্তৰ। তো এইটো এটা স্ক্ৰীনশ্বট তোমালোকে লৈ লোৱা, আৰু বস্তুখিনি যদি তোমালোকে বুজি নোপোৱা, তেতিয়াহ'লে আমাৰ কমেণ্টত জনাবা। চ' আজি ক্লাছত আমি এইখিনি কুৱেশ্যনে চালো। যদি তোমালোকৰ কুৱেশ্যনখিনি ভাল লাগি থাকে, ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদিহে তোমালোকৰ PDF খিনি লাগে, তোমালোকে যদি খুব সোনকালে এইখিনি PDF লৈ পিনে পঢ়িম বুলি ভাবি আছা, কাৰণ বেছি দিন নাই নহয়, আৰু এতিয়া ধৰা বিহু চিহু কৰি পিনে আমাৰ এপ্ৰিল মাহ খতম, থাকিলে মে' মাহ আৰু জুন মাহ। তো মে' আৰু জুন প্ৰায় 2 মাহ মান সময় তোমালোকে পাবা। এই 2 মাহত এই গোটেইটো কমপ্লিট কৰি দিয়ে তোমালোকে চিয়ৰ এটা চিট তোমালোকে গভৰ্ণমেণ্ট স্কুলত পাই যাবা। ঠিক আছে, তো PDF খিনি লাগিলে এই নাম্বাৰটোত আমাক হোৱাটছএপত মেছেজ কৰিবা, আৰু মেছেজ কৰি 199 ৰুপিজ, মনত ৰাখিবা, তোমালোকে 199 ৰুপিজত গোটেইখিনি PDF তোমালোকে পাই যাবা। ধন্যবাদ।